আমাৰ মাজত উপস্থিত অসমৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া, দীপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া, সজল সিংহা ডাঙৰীয়া, সুজিত মুছাহৰী ডাঙৰীয়া, ৰাহুল নাৰ্জাৰী ডাঙৰীয়া, প্ৰদীপ ৰয় ডাঙৰীয়া, ভগীৰথ ওজা ডাঙৰীয়া, জমদুৱাৰৰ ৰাইজ, আই মাতৃসকল আৰু মোৰ অতিকে মৰমৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি জমদুৱাৰত আহি ইমান ৰাইজক একেলগে দেখি সঁচাকৈ মনটো বহুত ভাল লাগিছে। সকলোকে মই ধন্যবাদ জনাইছো, সকলোকে মই মোৰ নমস্কাৰ জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যন আহি আছে যে গম পাইছে নে নাই? গম পাইছে নে নাই যে ইলেকশ্যন আহি আছে? গম পাইছে? বিজেপি উঠিব লাগিব নে নালাগিব? বিজেপি উঠিব লাগিব নে নালাগিব? বিজেপিক ভোট দিব? পাক্কা দিব? সঁচাই দিবতো? দিব? মামাক দিব ভোট? মামাক ভোট দিব? আমি যদি জমদুৱাৰত বিজেপিৰ কেণ্ডিডেট দিওঁ, আমি ইয়াতে জিকিম নে হাৰিম? সবে ক'ব লাগিব জিকিম নে হাৰিম? ঠিক আছে, তেতিয়াহ'লেতো কেণ্ডিডেট দিব লাগিব ইয়াতে, হয় না নহয়? আজি আমি বিটিচিৰ ইলেকশ্যনৰ আগতে ওদালগুৰি, তামুলপুৰ, বাক্সা, চিৰাং, কোকৰাঝাৰ, মই সকলো সমষ্টিতে গৈছো। ৰাইজক মই সুধিছো যে বিজেপিয়ে কেণ্ডিডেট দিব লাগিবনে নালাগিব? ৰাইজে কৈছে কেণ্ডিডেট দিব লাগে। তেতিয়া মই সুধিছো যে কেণ্ডিডেট দিলে আপোনালোকে ভোট দিবনে নাই? ৰাইজে কৈছে ভোট দিম। আৰু ৰাইজে কৈছে যে এইবাৰ কোকৰাঝাৰত বিজেপিৰ চৰকাৰ হ'ব। আজি সকলোৱে ৰাইজে এই কথা স্পষ্টভাৱে কৈছে। শ্ৰদ্ধাৰ ৰাইজ, 2003 চনত আমি বিটিচি গঠন কৰিছিলো। কিয় গঠন কৰিছিলো? যাতে ৰাইজৰ উন্নতি হয়, ৰাইজৰ শান্তি হয়, ৰাইজে চৰকাৰৰ আঁচনি লাভ কৰিব পাৰে। দিল্লীৰ পৰা আঁচনি দুখীয়া মানুহৰ তাত আহোঁতে দেৰি হয়, দিছপুৰৰ পৰা চৰকাৰী আঁচনি আহোঁতে দেৰি হয়। গতিকে কোকৰাঝাৰত যদি এখন চৰকাৰ থাকে, আমাৰ দুখীয়া দৰিদ্ৰ মানুহে চৰকাৰী আঁচনিবিলাক পাব। কেতিয়া আমি কৰিছিলো? 2003 চনত। আজি কেইচন হ'ল? 2025 চন। 22 বছৰ পাৰ হৈ গ'ল। আমি সকলোৱে আশা কৰি আছো যে আমাৰ বিটিচি চৰকাৰে আমাক ঘৰ দিব, অৰুণোদয় দিব, ৰাস্তা দিব, চাকৰি দিব, লোন দিব। কিন্তু 22 বছৰ আমি ৰখিয়ে আছো, আমাৰ কাম হোৱা নাই। অলপ আগতে মই চালাকাটিত গৈছিলো। চালাকাটিত মই মাসকলক সুধিছিলো যে অৰুণোদয় পাইছেনে? বোলে নাই পোৱা। বোলে ঘৰ পাইছেনে? কিছুমানে ক'লে পাইছো।
আৰু সুধিলো ঘৰটো কমপ্লিট হৈছে নে নাই বোলে আধা বনি আছে পুৰা হোৱা নাই ৰাস্তা ঘাট স্কুল কলেজ দলং সকলোৱে মোক স্মাৰক পত্ৰ দিছে যে ৰাস্তা বনাই দিব লাগে দলং বনাই দিব লাগে হস্পিটাল বনাব লাগে এতিয়াও ইয়াত আহোঁতে ৰাহুল নাৰ্জাৰীয়ে মোক এখন ডাঙৰ লিষ্ট দিছে যে জমদুৱাৰৰ ৰাইজৰ বাবে কি কি কৰিব লাগে তাৰ মানে 22 বছৰে আমি আমাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ থাকিলো কোনোবাই মাটি নাই পোৱা কোনোবাই মেৰিট থাকিও চৰকাৰী চাকৰি নাই পোৱা কোনোবাই লোন পোৱা নাই কোনোবাই অৰুণোদয় পোৱা নাই কোনোবাই ঘৰ পোৱা নাই কোনোবাই লাখপতি বাইদেউৰ আঁচনি পোৱা নাই মই খবৰ কৰিলো যে আমাৰ বিটিচিত বড়ো ৰাইজ আছে ৰাভা আছে আদিবাসী আছে কোচ ৰাজবংশী আছে নাথ যোগী আছে গোৰ্খা আছে অসমীয়া ভাষী আছে বঙালী ভাষী আছে হিন্দী ভাষী আছে নেপালী ভাষী আছে সান্থালী আছে কিন্তু আমাৰ কোনো এটা ৰাইজে আজিলৈকে চৰকাৰৰ পৰা আঁচনি পাব পৰা নাই যোৱা কালি মই মাৰ্ঘেৰিটাত আছিলো 20,000 মহিলাই মোৰ হাতৰ পৰা লাখপতি বাইদেউৰ 10,000 টকা লৈছে তাৰ আগদিনাখন মই জাগিৰোডত আছিলো 40,000 মহিলাই মোৰ পৰা লাখপতি বাইদেউৰ টকা লৈছে তাৰ আগদিনা মই নলবাৰীত আছিলো 40,000 মহিলাই ঘগ্ৰাপাৰ ষ্টেডিয়ামত মোৰ পৰা লাখপতি বাইদেউৰ টকা লৈছে আজি গোটেই অসমতে 40 লাখ মহিলাই অৰুণোদয় আঁচনি পাইছে চৰকাৰৰ পৰা মাহত 1250 টকা বেংকৰ একাউণ্টত পাইছে 2 লাখ লৰাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত আজি তেওঁলোকে 2 লাখকৈ টকা লাভ কৰিছে আজি আমাৰ অসমত পুলিচ কামাণ্ডো বেটেলিয়ন সকলোতে 1 পইচাও ঘোষ নিদিয়াকৈ 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাইছে কিন্তু আজি আমাৰ বিটিচিত কিমান ল'ৰাই কৰ্মসংস্থাপন পাইছে কিমান মহিলাই অৰুণোদয় পাইছে কিমান মানুহে মাটিৰ অধিকাৰ পাইছে কিমানে প্ৰধানমন্ত্ৰীৰ ঘৰ পাইছে ইয়াতে মই জমদুৱাৰত খুদিম কিমান মহিলাই অৰুণোদয় পাইছে হাত ডাঙক জুনা জুনা পাইছে হাত ডাঙক হাত ডাঙিলে নামটো কাটা না যায় ঠিক আছে 10% 10% কিমানে প্ৰধানমন্ত্ৰীৰ ঘৰ পাইছে হাত ডাঙক 5% কিমানে লাখপতি বাইদেউৰ লিষ্টত নাম সোমাইছে কিমানৰ সোমাইছে
আৰু কম তাৰ মানে আমাৰ ইয়াতে চৰকাৰী আঁচনি ৰাইজে কিয় পোৱা নাই আজি বিজেপি চৰকাৰ দিছপুৰত আছে দিল্লীত আছে কিন্তু কোকৰাঝাৰত নাই দিছপুৰৰ পৰা আমি টকা পঠিয়াও লিষ্ট কোনে বনাব বোলে স্যাৰ ভিচিডিসিয়ে বনাব লাগিব হয়নে ঘৰ কোনে দিব বোলে ভিচিডিসিয়ে দিব ভিচিডিসিৰ মূৰত তেল নাঢালিলে ইয়াত দুখীয়া মানুহে একো চৰকাৰী আঁচনি নাপায় হয়নে নহয় হয়নে নহয় ইয়াত প্ৰধানমন্ত্ৰীও নোৱাৰে মুখ্যমন্ত্ৰীও নোৱাৰে কোনে দিব লাগে বোলে ভিচিডিসিয়ে দিব লাগে ঘৰ বনাবৰ ঘৰ পাবৰ কাৰণে ভিচিডিসি কিমান টকা দিব লাগে কিমান টকা দিব লাগে 10,000 নে 20,000 10,000 10 কিমান দিব লাগে আৰু অৰুণোদয় পাব কিমান দিব লাগে 1,000 নে 500 কিমান দিব লাগে মোক কৈছে যে ফৰ্মখন লওঁতে বোলে 500 টকা দিব লাগে হয় নেকি এই ভিচিডিসি বিলাকক ঠাণ্ডা নকৰিলে বিটিচিত গৰীব দুখীয়াৰ কেতিয়াও উন্নতি হ'ব নোৱাৰে হয়নে নহয় আৰু সেই কাৰণে মোক কোনবাই কৈ আছিলে যে স্যাৰ এই বিটিচি বিলাক বৰালি মাছৰ দৰে যেনেকে নদীত সৰু সৰু মাছ খাই দিয়ে বৰালি মাছে তেনেকে বিটিচিটো এই ভিচিডিসি বিলাকে গৰীব দুখীয়া মানুহৰ তেজ খাই আছে হয়নে নহয় এইবাৰ আপোনালোকে ইলেকশ্যনত বিজেপিক জিকাই দিয়ক ভিচিডিসিৰ বজাৰ মই একদিনাই বন্ধ কৰি দিম সিধা কথা হ'ব কাৰণ ভিচিডিসি থাকালৈকে ইয়াত দুখীয়া মানুহে ঘৰো নাপায় দুখীয়া মানুহে অৰুণোদয়ও নাপায় দুখীয়া মানুহে লাখপতি বাইদেউ নাপায় চৰকাৰী চাকৰিটো বাদেই দিয়ক দিছপুৰত চৰকাৰী চাকৰি পাবৰ কাৰণে 1 টকাও ঘোষ দিব নালাগে কিন্তু আমি নিয়ম কৰিব লাগিব যে কোকৰাঝাৰতো যাতে চাকৰিৰ কাৰণে 1 টকাও ঘোষ দিব নালাগে কোনে কৰিব পাৰিব ভিচিডিসি কোনে ভাঙিব পাৰিব বিজেপি আৰু কোনেও নোৱাৰে নলবাৰীৰ মানুহে আঁচনি পাব বৰপেটাৰ মানুহে আঁচনি পাব যোৰহাট ডিব্ৰুগড়ে আঁচনি পাব কিন্তু জমদুৱাৰৰ দুখীয়া মানুহে আজিলৈকে একো নাই পোৱা কিয় কাৰণ ইয়াতে ভিচিডিসিৰ মানুহবিলাকে আমাৰ কাম কৰি নিদিয়ে এখন ঘৰতে দুবাৰ তিনিবাৰ অৰুণোদয় দিব এখন ঘৰতে ঘৰ দিব আৰু আধা পইচা ঘৰত লগাব আধা পইচা পকেটত সোমাই থৈ দিব হয় না নহয় কিন্তু কোনেও এইবিলাক কথা কব সাহস নকৰে কিয় ভিচিডিসি বেয়া পাব ভয় লাগে যদি মই কিবা কওঁ কালি মোক ঘৰত আহি গালি পাৰিব অত্যাচাৰ কৰিব কিন্তু এই মামাই ভিচিডিসিক ভয় নকৰে
আৰু আমাৰ চৰকাৰ আহিব গৰীব মানুহে দুখীয়া মানুহে ডাইৰেক্টলি ঘৰ পাব ডাইৰেক্টলি অৰুণোদয় পাব 1 টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাব মাটিৰ অধিকাৰ পাব বিটিচিত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব এই কাম কোনে কৰিব পাৰিব অকল বিজেপিয়ে কৰিব পাৰিব শ্ৰদ্ধা ৰাইজ আপোনালোকে মনত পেলাওক বিটিচিত বা অসমত আগত পৰিৱেশ কি আছিল বিটিচিত 4,000 মানুহৰ মৃত্যু হৈছিল আদিবাসী সংঘৰ্ষ মুছলমানৰ ওপৰত গোষ্ঠীগত সংঘৰ্ষ আৰু দুখীয়া দৰিদ্ৰ মানুহ দোকানত ওলাই যাব ভয় কৰিছিল বজাৰত ওলাই যাব ভয় কৰিছিল আমাৰ মাবিলাকে কান্দি আছিলে যে মোৰ ল'ৰা জংগলত থাকে বিজেপিৰ চৰকাৰ আহিলে মই অসমৰ মুখ্যমন্ত্ৰী হলো আৰু মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছো বিটিচিত এটাও গুলিকাণ্ড হোৱা নাই এটাও বোমা বিস্ফোৰণ হোৱা নাই কোনো গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই যিবিলাক ল'ৰা জংগলত আছিল মাকৰ ঘৰলৈ ঘূৰি আহিলে বন্দুক লোৱা ল'ৰাই এতিয়া খেতি কৰে বন্দুক লোৱা ল'ৰাই এতিয়া পুলিচত চাকৰি কৰে আৰ্মিত চাকৰি কৰে বন্দুক মই সবৰে পৰা ঘূৰাই ললো এতিয়া গাততো বন্দুক নাই সব বন্দুক মই ঘূৰাই ললো ৰাতি 12টা বজাতো এতিয়া আমাৰ বিটিচিত ফাংচন হ'ব পাৰে দোকান খোলা থাকিব পাৰে কতো কোনো অশান্তি নাই আগতে ইলেকশন হৈছিল নেকি নাই হোৱা মটৰচাইকেলত লৰা আহে বন্দুক থাকে বলে অমুকত ভোট দিবি ভোট দিবই লাগিব নহলে জান যাব কিন্তু এতিয়া কোনেও বন্দুক লৈ ভোট নুখোজে নমস্কাৰ কৰি মানুহৰ পৰা ভোট খোজে এই পৰিৱৰ্তন কোনে আনিলে বিজেপি আনিলে এই পৰিৱৰ্তন কোনে আনিলে নৰেন্দ্ৰ মোদীয়ে আনিলে আজি অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং মেডিকেল কলেজ ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং কলেজ নতুন ৰেল লাইন সকলোৰে ঘৰত অৰুণোদয় 1250 টকা মাহত জানুৱাৰীৰ পৰা অৰুণোদয় আমি 250 টকা গেছ কিনিবৰ কাৰণেও দিম তাৰ মানে 1250 অৰুণোদয় 1500 টকা হ'ব কিমান হ'ব 1500 আগতে আমি চাউল পাইছিলো ৰেশন কাৰ্ডত 1 নৱেম্বৰৰ পৰা চাউলৰ লগত কম দামত আমি দালিও পাম নিমখও পাম চেনিও পাম কাৰ কাৰ ৰেশন কাৰ্ড আছে হাত ডাঙক বঢ়িয়া ৰেশন কাৰ্ড সবৰে আছে আজি ৰেশন কাৰ্ডত আগতে অকল চাউল পাইছিলে এতিয়া দালি পাব নিমখ পাব চেনি পাব আৰু বিজেপিৰ চৰকাৰ আহিলে
যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলোকে মই ডাইৰেক্টলি অৰুণোদয় দি দিম কোনো ভিসিডিসি নালাগে ৰেচন কাৰ্ডত নাম আছে ৰেচন কাৰ্ডত এড্ৰেছ আছে ডাইৰেক্টলি অৰুণোদয় দি দিম কোনো ভিসিডিসি নচলিব তেনেকুৱা কৰিব লাগে নে নালাগে ভিসিডিসিৰ মূৰত তেল মাৰি অৰুণোদয় লাগে নে মামাৰ পৰা ডাইৰেক্ট অৰুণোদয় লাগে কেনেকে লাগে পুলিচত টকা দি চাকৰি লাগে নে বিনা পইচাত লাগে ফৰেষ্টত টকা দি চাকৰি লাগে নে বিনা পইচাত লাগে বিনা পইচাত চাকৰি কোনে দিব পাৰে খালি বিজেপি আৰু মোদীজি আজি আমাৰ চৰকাৰ অসমত থকা কাৰণে অসমত কোনেও চাকৰিৰ নামত টকা দিব নালাগে অৰুণোদয় পাব ভিসিডিসিক পইচা দিব নালাগে বাপেকৰ মাটি মাকৰ নামত পুতেকৰ নামত নিজে নিজে ৰেজিষ্টাৰ হয় আজি এবাৰ যদি বিজেপি দিল্লীত বিজেপি দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ হৈ যায় বিটিচিৰ দুখীয়া মানুহৰ আৰু কোনো টেনচন নাথাকিব হয় না নহয় জনদুৱাৰত বিজেপি লাগে নে নালাগে বিজেপি জিকিব নে নিজিকে ভিসিডিসি লাগে নে বিজেপি লাগে ভিসিডিসি লাগে নে বিজেপি লাগে শ্ৰদ্ধা ৰায় কাগজটো দে আমাক ৰাইজে কৈছে যে সংকোচ নদীত গৰাখহনীয়া হৈ আছে আমাক প্ৰটেকশন লাগে নে নালাগে কোনে দিব পাৰিব কোনে কৰিব পাৰিব দিল্লীৰ পৰা স্কিম আনি সংকোচ নদীৰ গৰাখহনীয়া কোনে ৰোধ কৰিব পাৰিব মামাই পাৰিব নে নোৱাৰে মামাৰ ওপৰত বিশ্বাস আছে নে নাই আজি থাপু এৰিয়া দ্বীপৰ দৰে ইলেক্ট্ৰিচিটি নাই হয় নে নহয় থাপুত ইলেক্ট্ৰিচিটি আছে নেকি লাগিব নে নালাগে ৰাইজে কৈছে যে আমাৰ কাছিয়াবাৰীত এখন মডেল হস্পিটাল লাগে নে নালাগে পাক্কা লাগে কোনে কৰিব পাৰিব সন্দেশীগুৰি জিয়াগুৰিত এখন দলং লাগে নে নালাগে দলং লাগে মামাই দিব লাগিব কিন্তু মামাক পিঠা খুৱাব লাগিব হ'ব আৰু ভাতু খুৱাব লাগিব হ'ব খুৱাব বঢ়িয়া তাৰ পিছত আমাৰ জগন্নাথ দুৱাগুৰি মন্দিৰ জাৰগুৰি দুৰ্গা মন্দিৰ ঠিক কৰিব লাগে জমদুৱাৰ কলেজত সায়েন্স আৰু কমাৰ্চ নাই নেকি আছে নে নাই সায়েন্স আৰু কমাৰ্চ নাই ঠিক আছে প্ৰথমতে সায়েন্স দিম কমাৰ্চটো দুদিন দেৰি কৰি দিম হ'ব আচ্ছা জাৰাগুৰি এৰিয়াটো মানুহৰ মাটিৰ বহুত সমস্যা আছে হয় না নহয় তাৰ পিছত আমাৰ ইয়াৰ ইৰিগেশ্যন কেনেল বিলাকত পানী নাহে হয় না নহয় সংকোচৰ বাথৌ খেৰাই মন্দিৰ ঠিক কৰিব লাগে আৰু জোৱাৰ বিল বালাগাঁও ৰাস্তাত এখন আৰচিচি দলং লাগে নেকি কাক নালাগে হাত ডাঙক কাক লাগে হাত ডাঙক বঢ়িয়া তাৰ পিছত
ৰাইমনা ন্যাশনাল পাৰ্কত হাতী আহে গতিকে আমাক একটা সোলাৰ ফেন্সিং লাগে হয় না নহয় আৰু আমাক কাছাইবাৰী বজাৰত এটা মাৰ্কেট কমপ্লেক্স বনাব লাগে হয় না তাৰ পিছত ৰামদেও টু বড়ুঘোপা ৰাস্তাৰ ওপৰত বুঢ়াচাৰা নদীৰ ওপৰত এখন আৰসিসি দলং লাগে লাগে না নালাগে এই কামবিলাক কোনে কৰিব পাৰিব মোৰ ওপৰত বিশ্বাস আছে নে নাই কিন্তু মই বিনা পইচাত নকৰো মোক ঠিকছে ভাত খুৱাব লাগিব পিছৰবাৰ আহিলে খুৱাব কাৰ ঘৰত ভাত খুৱাব চাও হাত ডাঙৰ কোনে কোনে মাতিব ভাত খাব সবে মাতিব ঠিক আছে কিন্তু মই খসা খসি আহি যাম কিন্তু এই যেতিয়া দলঙৰ আধাৰশিলা হ'ব তেতিয়া খাইবইহে যাম হ'ব ভাল কৰি ৰাইজে খুৱাব লাগিব মামাই অৰুণোদয় দিব বুলি বিশ্বাস আছে নে নাই আছে ভিচিডিসি ভাল নে মামা ভাল ভিচিডিসি ভাল নে মামা ভাল ভিচিডিসি বোৰ ভাঙি দিব লাগে না নালাগে লাগে পাক্কা লাগে যিবিলাক ঘৰ আধা বনোৱা হৈ আছে সেইবিলাক পুৰা বনাব লাগে না নালাগে লাগে দুখীয়া মানুহে ঘৰ পাব লাগে না নালাগে যদি হসাই লাগে এনে কৈছে না মিছাই কৈছে না হসাই কৈছে হসাই কৈছে না এনে কৈছে আপোনালোক কেতিয়াৰ পৰা মিটিংত আহি বহি আছে কেইটাৰ পৰা আপোনালোক কেইটাত আহিছে ভাত খাই আহিছে নাই খোৱা ঠিক আছে বহুত গৰম পৰি আছে পানী কিন্তু পুৰা খাব হ'ব ময়ো গৰমতে ভাষণ দি আছো তাৰ পৰা ভাষণ দিয়া নাই কাৰণ আপোনালোকে গৰমত কষ্ট পাই আছে কাৰণে ময়ো অলপ কষ্ট লৈ আছো ঠিক আছে কিন্তু মই মাজত 2 গিলাস পানী খালো আপোনালোকে খোৱা নাই গতিকে অকনমান পানী খাব গৰমত নহলে বেমাৰ আজাৰ হ'ব এটা কথা মনত ৰাখিব পৰিৱৰ্তন যদি আমাক চৰকাৰী চাকৰি বিনামূলীয়াকৈ লাগে মাটিৰ কাগজ লাগে অৰুণোদয় লাগে দুৰ্গা মন্দিৰ লাগে বাথৌ মন্দিৰ লাগে আমাক আৰসিসি দলং লাগে প্ৰধানমন্ত্ৰীৰ ঘৰ লাগে আমি কতো যাব নালাগে ইলেকশনৰ দিনা মাত্ৰ পদুম ফুলৰ ছবিত লাহেকৈ ভোটটো দি দিব হ'ব আৰু বাকি দায়িত্ব মোৰ আজি আমাৰ ইয়াতে আদিবাসী সংঘৰ্ষৰ সময়ত ঘৰ যোৱা ৰাইজ আছে সেই সকল ৰাইজকো আমি সোনকালে ভাল খবৰ দিম তাৰ কাৰণে মই কাম কৰি আছো 1 মাহৰ ভিতৰত ভাল খবৰ পাই যাব ঠিক আছে সকলোৱে এইবাৰ বিজেপিক দিয়ক কাৰণ বিজেপিক যদি আপোনালোকে ভোট দিয়ে বিজেপিৰ চৰকাৰ কোকৰাঝাৰত হয় দিল্লীত বিজেপি দিছপুৰত বিজেপি কোকৰাঝাৰত বিজেপি জমদুৱাৰৰ মানুহৰ আৰু কোনো চিন্তা নাই ভিচিডিসি বিলাক হল বৰালি মাছ হিয়তক সবজি বনাই মই খাই দিম মাছৰ দৰে হ'ব কাৰণ এই ব্যৱস্থাটো মানুহে ভাল নাপায় যতে মই গৈছো সবে কৈছে যে মামা ভিচিডিসিৰ মানুহে অৰুণোদয়টো টকা লয় ঘৰ বনোৱাটো টকা লয় হয় না ঠিক কথা হয় না নহয় এই ব্যৱস্থাৰ আমি পৰিৱৰ্তন কৰিব লাগিব কালি পৰখি বা চৌথা দিনা 3 দিনৰ ভিতৰত ইলেকশন ডিক্লেয়াৰ হ'ব সব পাৰ্টিয়ে ক্যান্ডিডেট দিব আমি ইউপিপিএলৰো এগেইনষ্টত নাই বিপিএফৰো আমি এগেইনষ্টত নাই আমি মাত্ৰ মানুহৰ লগত আছো
পাব্লিকৰ লগত আছো পাব্লিকে যি কয় আমি তাকে কৰিম সেই কাৰণে ইলেকশ্যনত কেণ্ডিডেট দিয়াৰ আগতে মই সব সমষ্টিত গৈছো খালি মোৰ পৰ্বতজৰা আৰু শ্ৰীৰামপুৰত যাব বাকি আছে কালি মই পৰ্বতজৰাটো আহিম পাব্লিকক মই খুধি সব কাম কৰো আৰু এইবাৰ বিটিচিৰ পাব্লিকে কৈছে যে বিজেপি ফাইট কৰক আমি বিজেপিৰ চৰকাৰ এবাৰ বনাই দিম জমদুৱাৰৰ ৰাইজক ইমান কষ্ট কৰি বহি আছে ইমান ডাঙৰ মিটিং 10,000 মানুহ ইয়াতে আছে বেলেগ পাৰ্টিয়ে 5টা 6টা সমষ্টি লগ লগাই ইমান মানুহ কৰে বিজেপিত নিজে আহিছে ৰাইজ কাৰণ ৰাইজে এইবাৰ বিটিচিত পৰিৱৰ্তন বিচাৰিছে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো আমি আপোনালোকৰ কাৰণে কাম কৰিম গৰীব দুখীয়া মানুহৰ কাৰণে কাম কৰিম আৰু বিটিচি ৰাইজৰ মনৰ পৰা আমি দুখ নোহোৱা কৰিম আকৌ এবাৰ খুদিছো বিজেপি ইলেকশ্যন জমদুৱাৰত খেলিব লাগে নে নালাগে লাষ্টৰ পৰাও ক'ব লাগে নে নালাগে সকলোৱে ক'ব কোনেও মই বেয়া নাপাওঁ নালাগে বুলি ক'লেও মোৰ একো আপত্তি নাই সকলোৱে ভাবি চিন্তি কওক বিজেপিয়ে ইলেকশ্যন উঠিব লাগে নে নালাগে আপোনালোকে ভোট দিব নে নিদিব জিকাব নে নিজিকাব বহুত বহুত ধন্যবাদ ইলেকশ্যনৰ মাজত মই জমদুৱাৰত আকৌ আহিম ঠিক আছে আৰু আপোনালোকৰ ব্ৰিজ ত্ৰিজ মই এষ্টিমেট বনাব দি দিম যিমান সোনকালে পাৰো আপোনালোকৰ কাম মই কৰি দিম আপোনালোকে চিন্তা নকৰিব মামাৰ ওপৰত বিশ্বাস ৰাখক হ'ব ঠিক আছে সকলোৱে মোৰ লগত আকৌ এবাৰ ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি জমদুৱাৰৰ ৰাইজ বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম जोबोद गोजोननाय थाबाय जोंनि